ৰাতি 12টা বজাত মই ইমান কমকৈ খেলি পাই আছোঁ। চব মানুহ হৈ গ'ল। চব মানুহ হৈ গ'ল গাইছ। মই ৰাতি 12টা বজাত গৈছোঁ আগফালে লুকাই পিনে কি কাৰণে ঘৰত গম পালে দিব কালি। আৰু গাইছ এতিয়া আপোনালোকে আমাৰ আগফালে লাইটকেইটা চোৱাম, মানে আমাৰ কেইটাতো খুলি দিলোঁ বাহিৰৰকেইটা। তো আজি বাহিৰৰকেইটা লাষ্ট নাইট হয় ন। তো গাইছ বলক এবাৰ আগফালে গৈ কিনি চাই আহোঁ। আৰু গাইছ চুপচাপ থাকক, কালি দিব নহ'লে ঘৰৰ পৰা পপকৰ্ন লৈ পিনে বহি যাব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই। তো চলো দেখতে हैं আগফালে কেছে होता है। ৰাতিৰ 12টা বজাত এনেকুৱা হাল পৰিৱেশ মানে আমাৰ ডিব্ৰুগড়। আৰু মই বাহিৰত নাযাওঁ, তো ইয়াত তলা মৰা আছে। আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ গাইছ। লাইটবিলাক কালি খুলি দিব আৰু ঈদ শেষ। আৰু সেইফালে চোৱা গোটেই লাইট চাইট লগোৱা আছে, সেইফালেও লাইট চাইট লগোৱা আছে। আৰু আজি লাষ্ট নাইট হয় মানে লাইটকেইটাৰ। আৰু আমাৰ বাউণ্ডেৰীটো পূৰা খুলি দিলোঁ, সেইকাৰণে গাইছ ইমান দিন নাৰাখোঁ আৰু বুলি খুলি দিলোঁ। আৰু চাইছেনে গাইছ, মনত পৰিব কিন্তু এইটো কেনেকুৱা হ'ল। এইটো অলপ বৰিং টাইপৰে হ'ল। আৰু এই চব চাইছেনে ইমান ধুনীয়াকৈ লাইট লগাইছিলে গাইছ। এইটো মই কিবা ভিউ চিউৰ কাৰণে নহয়, এইটো মই নিজে এদিন মানে 1 বছৰমান পিছত নিজে চাই কিনে অলপ খুচি হ'ম যে বা আমাৰ ডিব্ৰুগড়ত কিমান মজাকৈ লাইট চাইট লগাইছিলে বা কিমান ধুনীয়াকৈ বা চাওকচোন গাইছ, বহুত ধুনীয়াকৈ লগাইছিলে। আৰু সেইফালে লাইটকেইটা অফে কৰি দিলে, এইটো চাইডত লাইটকেইটা অফে কৰি দিলে। 12টা বাজিলে ন। আৰু মই 12টা বজালৈকে মই বাহিৰত এডিট কৰি আছোঁ গাইছ। তো মোক ঘৰত গৈ কিনে মোৰ চকুৰ অলপ চাই ল'ব। আৰু এইটো চব পূৰা লাইট চাইট লগোৱা আছিলে। তো বাই লাভ ইউ অল গাইছ। আপুনি এতিয়া পূৰা ব্লগছ পাব। আৰু গাইছ মই অলপ হাতত দুখ পাইছোঁ কাৰণে অলপ দেৰি হ'ব গাইছ, ব্লগছটো অলপ কমকৈ আহিব। হ'ব গাইছ, বাই লাভ ইউ অল, বাই। এটা কথা ক'ব পাৰি গৈছিলোঁ, আসসালামু আলাইকুম, ঈদ মুবাৰক, খতম ঈদ। এইটো হয় দিনৰ পৰিৱেশ আমাৰ দিছ ইজ এ ডিব্ৰুগড়। আৰু ইয়াত মই ৰখি আছিলোঁ, মই ভাবিলোঁ এনেই এটা সৰু মৰু ক্লিপ এটা ওলাই দিছোঁ আৰু ৰাতিপুৱা, কিয়নো মই এতিয়ালৈকে এডিটিং কৰা নাই ন। হ'ব গাইছ, এতিয়া আপুনি মোৰ ভিডিঅ' এনজয় কৰি লওক। আকৌ ৰিটাৰ্ণ লাগিলে ৰিটাৰ্ণ লৈ পিনে গাইছ চাবা মই ইয়াত কি লিখিলোঁ চব কেনেকৈ আহিছে UMA আমাৰ আপোনাৰ সেই ব্লগাৰ ফাল্টু ব্লগাৰ নহয়, আকৌ ভাল ব্লগাৰ গাইছ। তো চলো বাই লাভ ইউ অল।